ভাবি চাওকচোন, আপুনি কোনো এটা কঠিন পৰীক্ষা ধৰক ইউপিএসসি, এপিএসসি বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাইছে অথবা নতুনকৈ জিম বা ফিটনেছৰ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু কিছুদিন পিছতেই অলপ ভাগৰ লাগিলেই বা অলপ কষ্ট হলেই মনলৈ এটা ভাৱ আহে, আৰু নোৱাৰিম, মোৰ দ্বাৰা নহব। আমি প্ৰায় এই লক্ষ্যত উপনীত হোৱাৰ আগেই হাৰ মানি লওঁ, নহয়নে? আজি আমি এনে এজন মানুহৰ বিষয়ে কথা পাতিম যিয়ে নিজৰ জীৱনত হাৰ মনা শব্দটোকে মচি পেলাইছিল। তেওঁ হৈছে ডেভিড গগিন্স। এসময়ত অত্যাধিক ওজন, মানসিক হতাশা আৰু জীৱনৰ চৰম দৰিদ্ৰতাৰ সৈতে যুঁজি থকা এজন সাধাৰণ যুৱক কেনেকৈ কেৱল মানসিক দৃঢ়তাৰ বলত বিশ্বৰ অন্যতম কঠিন সামৰিক প্ৰশিক্ষণ US নেভি চিল উত্তীৰ্ণ হল আৰু এজন আল্ট্ৰা এণ্ডুৰেন্স এথলিট হৈ পৰিল, সেই যাত্ৰাই আপোনাক আচৰিত কৰিব। লাইফ লাৰ্ণিং হাব ইউটিউব চেনেলল ভিজিট কৰক।